গণতন্ত্ৰৰ যুদ্ধ আজি নমিনেশ্যন দি পেলাই আৰম্ভ কৰিব খুজিছোঁ আৰু মই এজন নিজকে গণতন্ত্ৰৰ যোদ্ধা বুলি ভাবোঁ পৰিণাম যিয়ে নহওক ৰাইজে ডিচাইড কৰিব কিন্তু আজি আমি নামাতাকৈও গাঁৱৰ পৰা নিজে নিজে স্বতঃস্ফূৰ্তভাৱে গাড়ী লৈ আহিছে আমি পইচা দিব নোৱাৰোঁ খাব দিব নোৱাৰোঁ তো কিমান হাজাৰ হাজাৰ মানুহ ইয়াত প্ৰায় মানে 1.5 লাখতকৈ বেছি মানুহ ইয়াত মানে একগোট হ'ল তো আমি মেনেজে কৰিব পৰা নাই সেইটো ভাল মানে এটা লক্ষণ যে ৰাইজে পৰিৱৰ্তন বিচাৰিছে নৱশৰণীয়াক নিবিচাৰে আজি বড়ো বুলি নহয় সব জনগোষ্ঠীৰ মানুহে কৈ আছে যে বড়ো অবড়ো বিভাজনটো অৱসান ঘটাব লাগে এতিয়া মোক এইখিনি দায়িত্ব দিব খুজিছে সব জনগোষ্ঠীক ইয়াত বড়ো সমস্যা আছে NDMBৰ শান্তি আলোচনাৰ বিষয় আছে এইটো ভাৰত চৰকাৰৰ লগত প্ৰতিফলনে এটা মানে পাৰ্মানেণ্ট সেটেলমেণ্টৰ কাৰণে মানুহে কৈ আছে সেইটো কাম কৰিব লাগে তেতিয়ালৈকে এই সমস্যা সমাধান নহয় শান্তি পদায় উন্নতি যদি হ'ব লাগে চবৰে হ'ব লাগিব ইয়াত চবতকৈ জীৱন নিৰাপত্তাৰ প্ৰশ্নটো ডাঙৰ হৈছে মই সাংবাদিক হিচাপে এইখিনি উপস্থাপন কৰিব পাৰোঁ দেশত আৰু যিটো পৰ্যায়ত কৰিব পাৰোঁ আৰু এইখিনি কামকে মই কৰিবলৈ যাম আজি চবে নমিনেশ্যন দিছে ভাল কথা আৰু মই ভাবোঁ যে চবে পূজা অৰ্চনাও দিছে চবে কি কামনা কৰিছে মই নাজানো মই মাত্ৰ নহয় কিন্তু মই বিচাৰিছোঁ যে নিৰ্বাচনটো আগৰ দৰে বিগত 20 বছৰ যি ধৰণৰ অশান্তিময় এটা পৰিৱেশত নিৰ্বাচন হৈছে যাতে এইটো নহয় শান্তিৰে নিৰাপদভাৱে চবে ভোটদান কৰিব পাৰে আৰু আজিৰ দিনত মানে যিহেতু BPFৰ পৰিৱৰ্তন বিচাৰিছে এই BPFৰ আৰু শৰণীয়াৰ পৰিৱৰ্তন বিচাৰিলে ইমান মানে 1.5 লাখমান মানুহ ইয়াত একগোট নহ'লেহেঁতেন তো দুয়োটাৰো পৰিৱৰ্তন কংগ্ৰেছটো আনিব নোৱাৰিব কিন্তু কংগ্ৰেছ হয় আমি ক'ব লাগিব যথেষ্ট শক্তিশালী হৈ থিয় দি আছে নৱশৰণীয়াৰ যিটো স্থান সেইটো কংগ্ৰেছে হয়তো বা দখল কৰিছে এতিয়া তথাপিও BPF অসমত সোণোৱাল চৰকাৰ আৰু BTCৰ হাগ্ৰামা চৰকাৰ তিনিটাৰো আজি এই BTED অঞ্চলত সৰ্বাংগীন উন্নয়নৰ কাৰণে দীৰ্ঘম্যাদী আঁচনি কি আছে আজিলৈকে মই কৈ আছোঁ যে মহাত্মা গান্ধীৰ নামত আঁচনি ঘোষণা হয় অটল বিহাৰীৰ নামত ঘোষণা হয় ইন্দিৰা গান্ধীৰ নামত ঘোষণা হয় আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত BTCত কোনো আঁচনি ঘোষণা নহয় আৰু সেইটো কিয় হৈ আছে ডেভেলপমেণ্টৰ কোনো আঁচনিয়ে নাই কাৰণ ৰুৰেল ডেভেলপমেণ্টে হওক বা যিয়ে হওক এটা আঁচনিটো বড়োফাৰ নামত হ'ব লাগিছিল কাৰণ যাৰ ছেক্ৰিফাইচত BTC আজি হৈছে আৰু কালি যদি কিবা এটা হয় সিও মানে তাৰে মানে ইয়ে প্ৰতিষ্ঠা কৰি যোৱা এটা আন্দোলন তাৰ ভিত্তিতে হয় তাৰ নামত কিয় আঁচনি পানী যোগান আজি সম্পূৰ্ণভাৱে ব্যৰ্থ সম্পূৰ্ণভাৱে কোকৰাঝাৰ চহৰত 500 কোটি টকাৰ পানী যোগান আঁচনি আজিলৈকে নচলে প্ৰায় 15 বছৰ গ'ল আৰু চলাব লাগিলে ফাটি যাব ইঞ্জিনিয়াৰবিলাকেও কৈ আছে এগ্ৰিকালচাৰ ছেক্টৰত কি কৰিছে তেওঁলোকেতো একো কৰা নাই আজি ৰাইজে মানে খেতি কৰিবলৈ বাদ দিছে যাৰ বাবে আমি চাউলৰ পৰা সকলো বস্তু আমদানি বস্তু আমি কিনি খাব লাগে হস্পিটেলত ডক্টৰ নাই নাৰ্ছ নাই সেইবিলাকতো অসমৰ সমস্যা এটা ৰাজ্যিক সমস্যা অকল ভাৰতবৰ্ষৰে সমস্যা নহয় কিন্তু BTEDত এইটো বেছি হৈছে BTEDত আজি প্ৰায় 1700তকৈ বেছি এলিমেণ্টাৰী স্কুলৰ টিচাৰবিলাকৰ চাকৰি নিয়মীয়া কাৰণ নহয় তাৰ বাবে চৰকাৰে এইবাৰ নিৰ্বাচনত কি প্ৰতিশ্ৰুতি দিছে আমিতো দেখা নাই তেওঁলোকৰ বাবে আৰু প্ৰায় মানে বহুত স্কুল আছে প্ৰভিন্সিয়েলাইজ নহ'ল একেবাৰে কৰিব নোৱাৰে কিন্তু তাৰ পৰিকল্পনাটো হ'ব লাগিব চৰকাৰে ঘোষণা কৰিব লাগিব এজন MP হিচাপে মই এইবিলাকতো মই অকলে কৰিব নোৱাৰোঁ কিন্তু অন্ততঃ মই এইটো উপস্থাপন কৰিব পাৰোঁ